জ্বলিয়াই আছে ৰাভা হাছাঙৰ বৰদুৱাৰ বাগান ভূমিৰ অধিকাৰ বিচাৰি অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাভা হাছাং এলেকাৰ বৰদুৱাৰ বাগানত 1500 একৰ ভূমি সামৰি ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বাবে চলে বলে কৌশলে চৰকাৰে ভূমি অধিগ্ৰহণৰ যোজা চলাই থকাৰ কাৰ্যত সংকিত হৈ দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই চাহ বাগানৰ ভূমি হস্তগত কৰাৰ অচিলাৰে এতিয়া যেন সকলো ভূমি গোগ্ৰাসে হস্তগত কৰি আদানী আম্বানীৰ দৰে পুঁজিপতি লোকক গতাই দি সাধাৰণ লোকসকলক ভূমিহীন কৰিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে লোকসকল প্ৰতিদিনাই সাব্যস্ত কৰি আহিছে প্ৰতিবাদ বিজেপি চৰকাৰক ঘৃণাৰে উপচাই দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই আনকি ৰাভা হাছাঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এটা পৰিয়ালক এক কথা পাঁচলেচাকৈ ভূমি প্ৰদান কৰি বাকী সকলোখিনি চৰকাৰক হস্তগত কৰাৰ সিদ্ধান্তত সমৰ্থন জনাইছে বুলি উক্ত অঞ্চলত প্ৰচাৰ চলাৰ পিছতেই দুয়োগৰাকী জনপ্ৰতিনিধিক সাধাৰণ লোকসকলে কেৱল গালিয়েই পাৰি আছে এতিয়া এনে অৱস্থা পাইছেগৈ যে জৰীপৰ কাৰণে চৰকাৰী কোনোবা বিষয়া তাত উপস্থিত হ'লেই নিজৰ ভেটি মাটি হেৰুৱাৰ ভয়ত দিন ৰাতি একাকাৰ কৰা লোকসকলে খেদি পঠিয়ায় চৰকাৰী পক্ষৰ সৈতেও কেইবালানিও আলোচনাৰ বৈঠক অনুষ্ঠিত কৰি চৰকাৰে পতিয়ন নিয়াব খুজিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই অৱশেষত উপায়ন্তৰ হৈ পলাশবাৰী সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ আৰু পলাশবাৰী ৰাজচক্ৰ বিষয়া ডক্টৰ অংকিত শৰ্মাই আজি পুৱাৰে পৰা বৰদুৱাৰ বাগানৰ যন্তৰ মন্তৰ সদৃশ হৈ উঠা জাৰাপাতা খেলপথাৰৰ সভাগৃহত অৰে দিনটো বিধানসভাৰ মজিয়াত চলি থকা শীতকালীন অধিৱেশনৰ সকলো কাৰ্যসূচী ভিডিঅ'ৰ জৰিয়তে জনতাক দেখুৱাই ব্যস্ত কৰি ৰাখিলে অৱশ্যে চৰকাৰী পক্ষই লোকসকলক ভূমিৰ সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মাতি আনি পথাৰৰ কাম ক্ষতি কৰি এনেদৰে শীতকালীন অধিৱেশনৰ কাৰ্যসূচী দেখুৱাই থকা কাৰ্যক সমালোচনা কৰি ওপৰত উল্লেখিত তিনি নেতাকক কঠোৰ ভাষাৰে সমালোচনা কৰে ডিসি বাইদেউ 10টা বজাত আমি বাইদেউ মাতাৰ কাৰণে আমি ইতিয়াক লাগি ৰখি আছো এতিয়া 2টা বাজি গল আমি পথাৰত ধান গাজা হৈ পাত উঠি গল তথাপিতো আমি ইয়াত উপস্থিত হৈ ৰখি আছো ইতিয়ালৈ নাই আপোনাৰ কি চাব দিছে হয় কি বিচাৰি আছে আপোনাৰ হয় চাই আছো কিন্তু আহি পোৱা এতিয়ালৈকে নাই নাই আহি পোৱা নাই সময়ৰ মূল্যটো থাকিব লাগে সময়ৰ মূল্যটো থাকিব লাগিছিল আমি কাম বন এৰি ফেলে আহিছো আমি পথাৰত কাম কৰিব লাগে তথাপিতো আমি ৰখি আছো ইয়াতে নিজৰ ভিটি ৰক্ষাৰ কাৰণে আমাক নালাগে কেলে আমাৰ এই পাতা পত্ৰ কৰি দিব লাগে মাটি ভূমি পাতা কৰি দিব লাগে টংকেশ্বৰ ৰাভা কি কয় আপোনালোকৰ হেৰি টাউনশ্বিপ ছেটেলাইট বনোৱা আমাক সেইবিলাক নালাগে আমি টাউনশ্বিপ কি বস্তু আমি চিনি নাপাওঁ নাজানো আমি বুজি নাপাওঁ সেইবিলাক আমাক লাগিবই আমি মাটি লাগিবই ভৰি খজৰ মাটি আমি এৰি দিব নোৱাৰো এতিয়া টংকেশ্বৰ ৰাভা আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বাবেই পলাশবাৰী ৰাভা হাছাঙৰ বৰদুৱাৰ বাগান অঞ্চলত যেন ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে বুলি একাংশৰ মন্তব্য কৰে পূৰ্বৰ দৰেই বৰ্তমান ৰাভা হাছাঙৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে গৰজি উঠিছে হেজাৰ হেজাৰ লোক 1500 একৰ সেউজীয়া ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছৰে পৰা ৰাভা হাছাঙৰ লোকসকলে প্ৰতিবাদত অটল হৈ আছে এবাৰ ৰাভা হাছাংবাসীক এক কথা পাঁচলেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সাধাৰণ জনতা ৰাভা এতিয়ালৈকে একো খবৰ কাটি নাই আমাক সুৰক্ষা দিব লাগে আমাৰ নিজৰ জাতিৰ মাটিৰ ৰক্ষা কৰিব লাগে সেইবিলাক ৰক্ষা কৰাৰ কাৰণে সিহঁতে টোপনি মাৰি আছে কি কৰি আছে সিহঁতে দেখা নাই নেকি যে আমাৰ এনেকুৱা অৱস্থা হৈছে আমাৰ নিজৰ মানুহ নিজে আমি নিজৰ জায়গাতে আজি আমি এনেকুৱা অৱস্থা হ'বলগীয়া হৈছে কিয় কি কাৰণত যে আমি আমাৰ আটা পিতা সকলো আমাৰ ইয়াতে জন্ম হৈছে মৰিছে আৰু জন্ম হৈছে কিন্তু আমি কিয় আমি বেদখলকাৰী হলো তাৰ কাৰণে আমাক সেই কথাৰ উত্তৰ লাগে যে আমি নিজৰ জায়গাত নিজে আমি এনেকুৱা অৱস্থা হ'ব লাগে নেকি আজি আমাৰ নিজৰ সন্থা আছে কিবা আছে সেইবিলাকো আমাক সাপোৰ্ট নকৰে কিয় নকৰে সাপোৰ্ট কৰিব লাগে যে নিজৰ মানুহ নিজে বচাই নাৰাখিলে কোনে বচাব আমাৰ আজি বিপদৰ সময়ত আমাৰ সেইবিলাক মানুহ নাই কি কাৰণত
আমাক চবজ অকলশৰীয়া কৰি এৰি দিলে নহ'ব নহয়। আমি চাহপাত বাগানীয়া হৈ থাকিলে আমাক মাটি আমি অতই দিনৰ পৰা আমাৰ দেউতা আটা ককা মৰি গ'ল, কিন্তু আমাৰ ভূমিৰ বৰ্তা আমাক বেদখলকাৰী বুলি ক'লে হ'ব নেকি? আমাৰ বেদখলকাৰী আমি নহয়, আমি কিন্তু ইয়াত গাজি থকা, আমি ইয়াত লাগি থকা, কিন্তু আমি বেলেগৰ পৰা ভাহি অহা উঠি অহা মানুহ নহয়। আমি ভাহি অহা নহয়, কিন্তু আমি ভোটৰ সময়ত কিয় লাগে? ভোটৰ সময়ত চবকে লাগে ছাপৰ্ট কৰিব লাগে যে অমুক দিম তমুক দিম, কিন্তু আমি আজিলৈকে সেইগিলা হেৰি পোৱা নাই, সুৰক্ষিত হৈ থকা নাই। সেইকাৰণে আমাক কিন্তু বহুত দুখ লাগে। আমি বহুতকেইটা মিটিং গাই আছো, এতিয়ালৈকে গাই আছো, বৰষুণ জিকি জিকি মিটিং গাই থকা গৈছে, কিন্তু এতিয়ালৈকে আমাক বেদখলকাৰী বনাই থাকিলে নহ'ব নহয়। আমাক মাটিৰ পট্টা লাগিবই যিকোনো উপায়ে, আমাক যেনেকে আছে তেনেকে লাগব মাটি, কিন্তু বেলেগ আমাক একলেচা মাটি আমাক দিলে নহ'ব। আমি নহ'লে মৰিম, নহ'লে কিবা এটা হ'ব, মুঠতে তথাপি আমাক মাটি লাগব। আমি মৰিবলৈকে সাজু আছো। আগতেও বহুতখিনি আমি সংগ্ৰাম কৰি আহি থকা হৈছে। আমাক একো চৰকাৰৰ একো আঁচনিও নালাগে, এতিয়ালৈকে চৰকাৰৰ আঁচনি পোৱা নাই। কেৱল মাত্ৰ কণ্টেলৰ কাঠ খান অৰুণোদয় সেইগিলা আমি একো পোৱা নাই আজিলৈকে। আমাক ঘৰো দিয়া নাই, একো পায়খানা চাইখানাও আমাৰ নাই, কিন্তু তথাপি আমি চৰকাৰৰ লগত ছাপৰ্ট কৰো, কিন্তু কিবা এটা আশা কৰি পেলাই চৰকাৰৰ লগত ছাপৰ্ট কৰো। কিন্তু মাটিখিনি যাতে আমাৰ মাটি নাযায়, চৰকাৰী ঘৰ নালাগে, তথাপি আমি তামোল পাতৰে চিলাই হ'লেও আমি ঘৰতো থাকিব পাৰিম, নাৰাখেৰেদি চিলাই কেনে ঘৰ থাকিব পাৰিম, কিন্তু তথাপি আমাক মাটি লাগব। মাটিতো আমাৰ মাটিক সামুতি থাকবাই লাগব। আমি এই অঞ্চল জুৰি মানুহ চব আমাৰ নিজৰ জাগা নিজে থাকবাই লাগিব। আমি কিন্তু আমাৰ নিজৰ জাগা নিজে কোনে এৰি দিব নোৱাৰে। এইটো কথা ইয়ে ডাঙৰ কথা যে ইয়ে ৰাইট কথা আমাৰ, আমি মাটি এৰা নিদিও। ৰাভা হাচাংবাসীক এক কথা পাঁচলেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব, যাৰ বাবে বৰদোৱাৰ বাগানত ইয়াৰ বিৰোধিতাৰে গৰজি উঠিছে হেজাৰ হেজাৰ লোক। এই ক্ষেত্ৰত টংকেশ্বৰ ৰাভা সম্পূৰ্ণ নিমাত থকাৰ অভিযোগ তুলি আমাক এক কথা পাঁচলেচাকৈ ভূমি প্ৰদান কৰাতকৈ এফালৰ পৰা মাৰি পেলাওক বুলি মন্তব্য কৰে। আজি এই লোকসকলক লৈ অনুষ্ঠিত হোৱা সভাত অঞ্চলৰ ৰাইজক 10 বজাৰ পৰা ওৰে দিনটো কেৱল বিধানসভাৰ পোনপটীয়া সম্প্ৰচাৰে দেখাই থাকিল। ধান কাটিবলৈ বাদ দিও নিজৰ ভূমিৰ বাবে কিবা ঘোষণা হ'ব বুলি ৰৈ থাকিল, কিন্তু কোনেও একোৱেই নকলে। পলাশবাৰী সমজিলাৰ আয়ুক্ত আৰু পলাশবাৰী ৰাজচক্ৰ বিষয়ে অনুষ্ঠিত কৰা সভাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে লোকসকলে। লগতে তীব্ৰ ক্ষোভ টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে। লোকসকলৰ স্পষ্ট মত, এক কথা পাঁচলেচাকৈ ভূমি নালাগে, যেনেকৈ যি আছে তেনেকৈ ভূমিৰ অধিকাৰ লাগে বুলি সৰজৰে দাবী উত্থাপন কৰিছে। আপোনাৰ মাটিৰ অধিকাৰ বিচাৰি এক দীঘলীয়া আন্দোলন চলি আছে, আপোনালোকে গমেই পায়। 2001 চনৰ পৰা এই আন্দোলন চলি আছে, আজিও চলি আছে। যোৱাকালি আপোনাৰ সমজিলাৰ মিৰ্জাৰ যি পলাশবাৰী সমজিলাত আমি গৈছিলোঁ, আমাৰ কথাবিলাক কৈছোঁ। তাত আকৌ দ্বিতীয়বাৰ আমাক নুসুধাকে জৰীপ নহয় বুলি কৈছে। আজি আপোনাৰ অসম বিধানসভাৰ যি অধিৱেশন, সেই অধিৱেশনত যিসকল অসমৰ চাহ বাগানৰ চাহ শ্ৰমিক, যিসকলক 2,18,553 বিঘা মাটি ইতিমধ্যে তেখেতসকলক পট্টা কৰি দিম বুলি কৈছিল, সেই সম্পৰ্কত এটা লাইভ সম্প্ৰচাৰ হ'ব। যোৱাকালি CDC বাইদেউ, শ্ৰদ্ধাৰ SDC বাইদেউ কৈছিল যে আপোনালোকে কি হিচাপত দিব, কেনে ৰূপত দিব সেই মাটিখিনি, আপোনালোকে এবাৰ যদি লাইভ টেলিকাষ্টটো চায় মুখ্যমন্ত্ৰী ভাল হয়। কাৰণ আমাৰ এই আন্দোলনটোত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যি খণ্ড আছে, তাত ৰাভা, বড়ো, দাস, কলিতা, শৰ্মা, বামুণৰ লগতেই এক বৃহৎ সংখ্যক আদিবাসী মানুহ আছে। এই আদিবাসীসকল মূলত চাহ শ্ৰমিক হয়। গতিকে এই চাহ শ্ৰমিকসকলক 3টা লাইনত ইতিমধ্যে আগতে আছিল, আচলতে লাইন বুলি নাছিলেই বাৰু। যিবোৰ লাইনত তেখেতসকলে আজি ঘোষণা কৰিব গৈ আছে, সেই লাইনবিলাক আমাৰ ইয়াত নাই, ওপৰ অসমৰ চাহ বাগানবিলাকত আছে। কিন্তু ইয়াত সেই লাইন 3টাত আপোনাৰ এই বৰদোৱাৰ চাহ বাগানৰ মূল মেনেজাৰসকল, সহকাৰী মেনেজাৰসকল আৰু অফিচ ষ্টাফহে আছিল। 4-5 ঘৰমান আছিল বাৰু, কিন্তু বেলেগ কথা। গতিকে আমাৰ ইয়াত লাইন ছিষ্টেম নাই। গতিকে এই লাইন ছিষ্টেমত দিয়ে আৰু গোটেই আন্দোলনৰ গোটেই ব্যৱস্থাখিনি নৎসাত কৰিব নেকি? এই লাইন ব্যৱস্থাৰে অকল চাহ শ্ৰমিকক মানুহসকলক অলপ মাটি দিয়ে। তেখেতসকল কোৱা মতে যি ছাৰ্ভেয়াৰ আহিছিল আপোনাৰ,
যেন ডাইৰেক্টৰ সাৰ্ভে এণ্ড লেণ্ড সেটেলমেণ্ট য'ৰ পৰা আহিছিল তেখেতসকলে কৈছে ঘৰ বন্ধাকেহে দিব তেখেতসকলে ইয়াত দিলে ইয়াত জিএমডিৰ বাবে বাট কাটি দিয়া হ'ব নেকি এছকাৰ্ডৰ বাবে বাট কাটি দিয়া হ'ব নেকি টাউনশ্বিপৰ বাবে বাট কাটি দিয়া হ'ব নেকি গতিকে এই ক্ষেত্ৰত কেনে ধৰণৰ কথা পাতে কি ধৰণৰ কথা আগবাঢ়ে তাৰ বাবে আমাক সমজিলাৰ উপায়ুক্ত মহোদয় মাতিছিল আমি চাব আহিছোঁ মুখ্যমন্ত্ৰী এতিয়ালৈকে ভাষণ দিয়া নাই নিশ্চয় দিব আৰু আমি ভাবোঁ তেখেতেতো দিবই নোৱাৰে কাৰণ 4,70,000তকৈ বেছি মানুহক অকল 2,18,553 বিঘা মাটি দিব কেতিয়াও 2 বিঘা 5 বিঘা 10 বিঘা হ'বই নোৱাৰে ইয়াৰ মানুহবিলাকে আপোনাৰ কোনোবাই 2 বিঘা কোনোবাই 4 বিঘা কোনোবাই 5 বিঘা মাটি দখল কৰি আছে গতিকে এই আদিবাসী ভাইসকলক এক কথা 5 লিছা মাটি দিবিতো আমি মানিব নোৱাৰোঁ অকল ঘৰ বন্ধাৰ বাবে মাটি দিবিতো আমি মানিব নোৱাৰোঁ গতিকে মুখ্যমন্ত্ৰীনো কি ঘোষণা কৰে আমি আশাবাদীতো নহয়েই তথাপিও মুখ্যমন্ত্ৰীৰ যিখিনি কথা ইয়াৰ বিধানসভাৰ জৰিয়তে কি কয় আজিৰ অধিৱেশনৰ জৰিয়তে কি কয় তাকে চাবলৈ আহিছোঁ আৰু বাইদেউসকলৰ অনুৰোধ মৰ্মে আমি এই কথাখিনি ইয়াতে জ্ঞাত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696